Hey everyone, Assalamu alaikum. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু সেইবাবে এটি নতুন ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ যোনটো হৈছে মূলা আৰু বিলাহীৰে এটা চাটনি আৰু যাৰ বাবে এইফালে পেন এটাত মই অলপ মিঠাতেল লৈ লৈছোঁ মিঠাতেলটো অলপ ভালদৰে গৰম কৰি ল'ম আৰু তাৰ পিছত এটা এটাকৈ মই বিলাহীখিনি ইয়াত ফ্ৰাই কৰি ল'ম অলপ ভালদৰে ফ্ৰাই কৰিম আৰু বিলাহী ইয়াত মই লৈছোঁ আপোনাৰ তিনিটা লৈছোঁ তিনিটা বিলাহী আমাৰ তিনিজন মানুহ আছোঁ তো তিনিজন মানুহৰ কাৰণে মই তিনিটা বিলাহী লৈছোঁ আপোনালোকে কম বেছি আপোনালোকে নিজৰ পৰিমাণত কৰি ল'ব পাৰে আৰু লগতে এইফালে মই তিনিটা জলকীয়াও দিছোঁ 6-7 টুকুৰামান লগতে মই নহৰুও দি দিম আৰু ভালদৰে এইখিনিকো অলপ গোল্ডেন ব্ৰাউন হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ আৰু লগতে আপোনালোকে চাগে এইফালে কিবা এটা আৱাজ শুনি পাইছে যোনটো হৈছে আমাৰ ঘৰৰ থকা ভাতৰটো আৰু এইফালে মূলাখিনি মই কাটি লৈছোঁ ধনিয়া অলপমান আছিলে কাৰণে এইখনেই লৈছোঁ লগতে পিঁয়াজ আৰু এটুকুৰা নেমু ৰসটো দিলে অলপ সোৱাদটো বেছি লাগে সেইবাবে মই দিছোঁ আপোনালোকে স্কিপ কৰিবও পাৰে আৰু মন গ'লে দিবও পাৰে আৰু এইফালে চাওক ব্ৰাউন হ'বলৈ ধৰিছে আৰু লগতে মই ইলুটি কৰি কিনি ভালদৰে অলপ ৰঙচুৱা কৰি লৈছোঁ নহৰুখিনিও ধুনীয়াকৈ হৈ গৈছে আৰু মই কোৱাতকৈ মানে মোৰ ভাতৌজনীয়ে বেছিকৈ ক'বলৈ ধৰিছে দেখিছোঁ আৰু এইফালে নহৰুখিনি অলপ ছাইড কৰি ল'ম জলকীয়াখিনি মিনিমাম হৈয়ে গৈছে আৰু এতিয়া জলকীয়া আৰু নহৰুখিনি ছাইড কৰি নমাই লৈছোঁ কাৰণ বেছি ফ্ৰাই কৰিবলৈও নালাগে সিহঁতক অলপ লাইট গোল্ডেন ব্ৰাউন হ'লেই হ'ল আৰু তাৰপিছত এইফালে বিলাহীৰ বাকলিখিনি মই আঁতৰাই লৈছোঁ যিমানখিনি পাৰোঁ সিমানখিনি আঁতৰাই লৈছোঁ আৰু ডাইৰেক্ট বিলাহী বাকলিৰে কৰিলেও একো আপত্তি নাই আপোনালোকে চপাৰত মাৰক মিক্সিত মাৰক এইখিনি গুৰিয়ে হৈ যায় ধুনীয়াকৈ মই যিমানটো পাৰোঁ এৰাই লৈছোঁ আৰু এতিয়া মই মিক্সিটোত লৈ লৈছোঁ ভালদৰে কাটি লৈছোঁ কাৰণ ভালদৰে গুৰি নহ'ব নহ'লে আৰু মূলাখিনি লৈ লৈছোঁ আৰু পিঁয়াজ ধনিয়া জলকীয়া নহৰুখিনি দি কিনি অলপ ফাইন চপ কৰি ল'লোঁ তাৰপিছত এতিয়া দি দিছোঁ বিলাহীখিনি আৰু বিলাহীখিনি দিয়াৰ পিছত বিলাহীখিনি ফ্ৰাই কৰা তেলখিনিও অলপমান দি দিছোঁ মই ইয়াত কাৰণ সোৱাদ লাগে মিঠাতেলটো দি দিলে আৰু লগতে এইফালে দিছোঁ বগা নিমখ আমি যোনটো ডেইলি খাই থাকোঁ আৰু লগতে এইফালে অকণমান দিছোঁ ক'লা নিমখ আৰু বেছি একো মছলা দিয়া নাই আৰু এইফালে নেমুটো দিছোঁ অলপ চেপি নেমুৰ ৰসখিনি আৰু এতিয়া এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম আৰু এইয়া চাওক কি ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে আৰু মই একেবাৰে মিহি কৰা নাই একদম ফাইনলি চপ হৈ আছে বস্তুটো ইমান ধুনীয়াকৈ মানে ইমানেই খাবলৈ টেষ্টি লাগে নহয় আপোনালোকে কেতিয়াবা বনাই চাব আৰু মোক কমেণ্টত জনাব যে কেনেকুৱা হৈছে সঁচাই বহুত বেছি ভাল লাগে আৰু মই এইখিনিতে গাৰ্নিছ কৰি কিনি দেখাই দিছোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই ভাল পায় যদি আপোনালোকে কেনেকুৱা হৈছে জনাব আৰু এবাৰ ট্ৰাই কৰি চাব মই বহুত ভাল পালোঁ সেইটো কাৰণে ভাবিলোঁ মই আপোনালোকলৈও আগবঢ়াওঁ ভিডিঅ'টো চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তো আজিলৈ ইমানখিনিয়ে আকৌ লৈ আহিম এটি নেক্সট ভিডিঅ' নেক্সট ব্লগ চ' আজিলৈ বাই বাই এণ্ড আল্লাহ হাফিজ